তাত উপস্থিত থকা আৰক্ষী প্ৰশাসন বিষয়াসকলে বহুত প্ৰটেক্ট কৰিছে, সাপোৰ্ট কৰিছে কামটো হোৱালৈকে, যাতে কোনো ধৰণৰ হাল্লা নহয়, যাতে কোনো ধৰণৰ কাজিয়া ফেচাল নহয়। তেনেকে কামটো সম্পূৰ্ণ নিয়াৰিকৈ হৈ গ'ল। হৈ যোৱাৰ পিছত সবে ঘৰা ঘৰি গুচি গ'ল। কিন্তু আমাৰ মানুহৰ মাজতে এটা এনেকুৱা চাম থাকে যিটো চামে কাজিয়া হোৱাটো বিচাৰি থাকে, কিছুমান হাংগামা হোৱাটো সিহঁতে চাই পেলাই আমেজ পায়, বহুত ফূৰ্তি পায়। গণেশগুৰি ফ্লাইঅভাৰ তলত জুবিনদাৰ এইখন ফটো চাব যোৱাৰ কাৰণে প্ৰায় থানাৰ ভিতৰত 12 ঘণ্টা বহি থাকিবলগীয়া হৈছে। আপোনালোকে ফেচটো কি গমে পাইছে, চকুটুকু একদম ওলা ওলি দি আছে। মোৰ ভাগিনৰ ঘৰ হৈছে ধীৰেনপাৰা। ভাগিনৰ জন্মদিন উপলক্ষে মই মোৰ ৱাইফ আৰু মা তালৈকে গৈছো। আমি গৈ পাইছো প্ৰায় 8:40 মান বজাত গৈ পালো। কেক চেক খাই তাত এজন ভাগিন আছিলে মোৰ, যিহেতুকে মোৰ হাতৰ অসুখ, মই গাড়ী চলাব নোৱাৰো। মই লগ ধৰিলো যে বলা জুবিনদাৰ ফটোখন হাত কৰিলে এবাৰ চাই আহো, ফটো উঠি। যিহেতুকে ওচৰতে হয়, মই আৰু মোৰ ভাগিনজন আৰু এজন সম্পৰ্কীয় দাদা তাত গলো। তো গৈ পেলাই আমি নামিছোহে, বাইকখন পাৰ্ক কৰি পেলাই ফটোখন ওচৰত গৈ পেলাই এনে ফটো উঠিব লৈছো। তাৰপিছত যিহেতুকে গাড়ী অহা যোৱা কৰি আছে, তো ফটো উঠাৰ কাৰণে সেই জাগাখিনি উপযোগী নহয়। তাত যিসকল আৰক্ষী প্ৰশাসন আছে, CRPF জোৱানসকল আছে, তেখেতসকলে মানুহবিলাকক সাইড কৰি দি আছে। ইয়াৰ কাৰণে আমি সেইফালে চানমাৰী ফালে গুচি যোৱা গ'ল। তাতে এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে আমাক ক'লে যে তোমালোকে ইয়াৰ পৰা যোৱা, ঘৰত যোৱা। তেখেতে তেনেকে কোৱাৰ পিছত মই ক'লো যে ছাৰ মই এফালে নহয়, ঘৰ এইফালে হয়। চানমাৰী ফালে মই বাইক থোৱা নাই। আকৌ কেইজনমান পৰিছে, ঐ তহঁতক যাব দিছো, যোৱাই নাই। মই ছাৰ গৈ আছো। তো মোৰ হাতখনো ভাঙা, তো দৌৰি পেলাইতো যাব নোৱাৰো, আৰু এফালে আগেদি গাড়ীও আহি আছে, পটকে ক্ৰছ কৰিও যাব নোৱাৰো দৌৰ মাৰি। তেতিয়া আমি বাইকখনত উঠিব আহিলো, তেতিয়া ক'লে এখন কাৰ বাইক? মই ক'লো ছাৰ আমাৰে হয়। নাম্বাৰ প্লেট কৈ? হেদি কৈ ছাৰ এইখন নতুন বাইক হয় মোৰ ভাগিনৰ, ডিটেইলছখিনি আপোনাক দি আছে। তো তেনেকে মোবাইলটো দিব বিচাৰিলে, দেখাব বিচাৰোতে মোৰ কঁকালত মোৰ মাৰুতি চাবিপাত আছিলে। গতিকে মই মাৰুতিখন থৈ আহিছো, চাবিপাত মোৰ লগতে থাকিলে। মাৰুতিৰ চাবিপাত এজন আৰক্ষী বিষয়া দেখি পেলাই মোক কয়, ঐ এই পাত চাবি আনি পেলাই তই মিছা বাইক আনা বুলি ক। তেনেকে কৈ পেলাই মোৰ কঁকালৰ চাবিপাত কাঢ়ি লৈ যায় পেলাই আমাক টানা টুনা কৰি কয়, ইহঁতক লৈ যাও, ইহঁতক ভিতৰত লৈ যাও, থানাত লৈ যাও। তেনেকে কৰি পেলাই আমাক টানি টুনি লৈ যায়। আমাক কথাখিনি ক'ব চান্স দিয়া নাই। চান্স যেতিয়া নিদিলে, পিছফালৰ পৰা এজন পুলিচ বিষয়াই বহুত বেয়াকে টাকানাৰে প্ৰহাৰ কৰিছে, আৰু মোৰ ইয়াতে দুটা কোপ পৰিছে। মোৰ ভাগিনৰ মোবাইলটো কাঢ়ি পেলাই তাক মাথাত হিট কৰিছে, মাথাটো অকমান চুৱেলিং হৈছে। আমি তাত 10 মিনিটো মানে থাকিব নোৱাৰিলো, জাষ্ট গৈছোহে, ফটোটো ল'ব বিচাৰিছিলো। তেনেকে আমাক ডিটেইন কৰিলে। আৰু এটা কথা নৈ কৰিব নোৱাৰি, যিটো ঘটনা গণেশগুৰি ফ্লাইঅভাৰ তলত সংঘটিত হৈছিলে, মানে ফটোখনক লৈ পেলাই, ফটোখন দিনৰ ভাগত সেম আৰ্টিষ্টজন মাৰ্চেল বৰুৱা আহি পেলাই অংকন কৰিলে, আৰু তাত বহুতো জুবিন প্ৰেমী তাত উপস্থিত হৈ পেলাই সকলোৰ সহযোগত সেই ফটোখন অংকন কৰিলে। ফটোখন আৰ্ট কৰাৰ সময়ত তাত উপস্থিত থকা আৰক্ষী প্ৰশাসন বিষয়াসকলে বহুত প্ৰটেক্ট কৰিছে, সাপোৰ্ট কৰিছে কামটো হোৱালৈকে, যাতে কোনো ধৰণৰ হাল্লা নহয়, যাতে কোনো ধৰণৰ কাজিয়া ফেচাল নহয়। তেনেকে কামটো সম্পূৰ্ণ নিয়াৰিকৈ হৈ গ'ল। হৈ যোৱাৰ পিছত সবে ঘৰা ঘৰি গুচি গ'ল। কিন্তু এটা কথা মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছো, আমাৰ মানুহৰ মাজতে এটা এনেকুৱা চাম থাকে যিটো চামে কাজিয়া হোৱাটো বিচাৰি থাকে, কিছুমান হাংগামা হোৱাটো সিহঁতে চাই পেলাই আমেজ পায়, বহুত ফূৰ্তি পায়। চ' সেই চাম মানুহৰ কাৰণে আমাৰ নিচিনা নিৰ্দোষী কিছুমান মানুহে বিপদত পৰিবলগীয়া হয়।